কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল নলবাৰীৰ ঘগ্ৰাপাৰৰ ৰাজপথ মন্ত্ৰী পত্নীয়ে গোপালনৰ নামত ৰাজ সাহায্য লোৱাৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে। এই প্ৰতিবাদত অংশ লৈ সাংসদ প্ৰদ্যুৎ বৰদলৈকে ধৰি কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা কৰ্মী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই 50 লাখ টকাৰ ৰাজ সাহায্য পোৱাৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ নেতা কৰ্মীয়ে। এয়া নলবাৰীৰ ঘগ্ৰাপাৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। মন্ত্ৰী পত্নীয়ে ৰাজ সাহায্য পোৱাৰ বিৰোধিতাৰে এনেধৰণে আজি ঘগ্ৰাপাৰত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ নেতা কৰ্মীসকলে। মন্ত্ৰী পত্নীয়ে গোপালনৰ নামত যি ৰাজ সাহায্য পাইছে বা লৈছে তাৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছে আৰু এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈকে ধৰি কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা কৰ্মী। নলবাৰীৰ যিজন মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা আজি নলবাৰীৰ জিলাৰ সকলো ৰাইজেই জানে যে যেনেধৰণে তেওঁ বিভিন্ন ধৰণে সিন্ডিকেট কৰবাত জল জীৱন মিছনৰ দুৰ্নীতি কৰি বা বিভিন্ন ধৰণে তেওঁ আনকি পৰিয়ালৰ নামত যিবিলাক সাধাৰণ খাটি খোৱা সাধাৰণ উদীয়মান যুৱ প্ৰজন্মৰ কাৰণে যিসকলে উদ্যোগ কৰিছে সেইবিলাকক বঞ্চিত কৰি পেলাই নিজৰ পৰিয়ালক তেওঁ এই চৰকাৰী ছাবচিডি হিচাপে গোটেইবিলাক দিয়াৰ যিটো কাম কৰিছে সেইবিলাকত ৰাইজ অতি অতিষ্ঠ। আজি আমাৰ কংগ্ৰেছ পৰিয়ালে ইয়াৰ বিৰুদ্ধে এটা প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে যে অসম চৰকাৰৰ ডায়েৰীৰ ডেভেলপমেণ্টৰ অন্তৰ্গত যি ৰাজ সাহায্যৰ তালিকা ওলাইছে সেই তালিকাত নলবাৰীৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামো আছে। টেটৰ মাষ্টৰ হওক বা গোপালক হওক, কিন্তু তেওঁলোকৰ কোনো চাকৰিৰ পিছত তেওঁলোকৰ কি হ'ব সেইটো কোনো ঠিক নাই। কিন্তু সেই সময়ত তেওঁ এটা তুলনীয়া মন্তব্য কৰিছে যে মন্ত্ৰীৰ পত্নী হ'লে যে কাম নকৰিব নেকি, তেওঁলোকে মন্ত্ৰী নাথাকিলে কেনেকৈ খাব। সেনেকুৱা বহুতো নিবনুৱা আছে যিসকলে বৰ্তমান সমস্যাই চলাব পৰা নাই। সেইবোৰ চিন্তা কৰিলে আমি চৰকাৰখনক চবকে সাথ চবকে বিকাশৰ কথাটো কয়, সেইটো তেওঁলোকৰ একেবাৰে মিছা কথা। নিজৰ লগত অকল নিজৰ বিকাশৰ কথাই তেওঁলোকে